নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি লৈ আহিছোঁ ব্লাউজৰ ফ্ৰণ্ট পাৰ্টটো কেনেকৈ চিলাই। ইয়াত খালি আজি মই চিলাইটোহে দেখাম, জোখ মাখ পাছৰ ভিডিঅ'ত দেখাম। আপোনালোকে যদি ভাল পায় এটা লাইক কৰিব। চাওকচোন, ইয়াৰ পাৰ্টকৈ কাটি লৈছোঁ আৰু এফালৰ পৰা মই সমানে চিলাই লৈ যাম। যিহেতু মই চিলাইৰ লগত জড়িত, সেয়েহে মই আপোনালোকক দেখাওঁ। মই ডবল চিলাই ব্লাউজ চিলাইখনৰ কাৰণে প্ৰথমতে তলৰ চাইডৰ লগত এডজাষ্ট কৰি দিব লাগে। আৰু চিলাওঁতে এটা কথা মনত ৰাখিব, সদায় অলপ লুজ কৰি চিলাব, তেতিয়া সেই বস্তুটো ধুনীয়াকৈ ওখ হৈ থাকে। আৰু সোঁ মাজতে দুভাগ কৰি সমান জোখত হাফ ইঞ্চি দি এটা বিট মাৰি দিব। এনেকৈ চিলালে কেতিয়া এনেকৈ মই 32 অভাৰ চাইজৰ ব্লাউজ চিলাইছোঁ। দেখিছেনে কিমান ধুনীয়া ফিটিং হৈছে। পাৰ্টকৈ কাটি আকৌ এতিয়া এডজাষ্ট কৰি এইটো পাৰ্টৰ লগত লৈছোঁ। আৰু সদায় সোঁফালৰ পৰা চিলাবলগীয়া হ'লে তলৰ ফালৰ পৰা চিলাব লাগে। আৰু তলৰ কাপোৰডোখৰ কেতিয়াও লুজ কৰিব নালাগে। ওপৰখন লুজ কৰি লৈ তলৰখন অকণমান টানি দিব লাগে, তেতিয়া সমান জোখত হৈ যায়। যদি লুজ হৈ থাকে অসুবিধা হয় আৰু ফিনিচিং ভাল নহয়। তেনেকৈ দুইটা পাৰ্ট লগালোঁ। চাওকচোন কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।